কংগ্ৰেছৰ কি আছে? কংগ্ৰেছতো একো ইছ্যুৱেই নাই এতিয়া হাতত। তেওঁলোকে এতিয়া শ্লোগান এটা ওলাইছে কি ৰাইজৰ পদূলিত কংগ্ৰেছে কংগ্ৰেছ। ইয়াৰ আগতো আমি যেতিয়া তৰুণ গগৈ ডাঙৰীয়া 2001 চনত যেতিয়া মানে মুখ্যমন্ত্ৰী হ'ল, তাৰপিছত তাত শ্লোগান এটা পাইছিলো, ৰাইজৰ পদূলি ৰাইজৰ কংগ্ৰেছ, ৰাইজৰ চৰকাৰ। ৰাইজৰ পৰিস্থিতিটো ৰাইজৰ পদূলি ৰাইজৰ চৰকাৰ তেওঁলোকে এতিয়া তেওঁলোকে মানে নিৰ্বাচনী ইস্তাহাৰ কাৰণে তেওঁলোকে বিভিন্ন বুদ্ধিজীৱী, বিভিন্ন প্ৰেছ ক্লাব বা মানুহখিনিক এটা বক্স তৈয়াৰ কৰি পেলাই ছাজেশ্যন বিচাৰে। এতিয়াতো সেই ছাজেশ্যনতো যিটো বক্স তৈয়াৰ কৰি পেলাই তেওঁলোকে মানে মানুহৰ পৰা ছাজেশ্যন বিচাৰিছিলে। এতিয়া মইতো আমি জনামতেতো যোৰহাটত মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া যোৱাকালি তাত তেওঁলোকে সেইটো এটা অভিযান আৰম্ভ কৰিছে। তাত তেওঁলোকৰ বক্সেই নাই, তাত অভিযোগ বা তাত ছাজেশ্যন দিবৰ কাৰণে বক্সটোতো তেওঁলোকৰ থাকিব লাগে। গতিকে চাওক, এতিয়া কংগ্ৰেছৰ একো নাইকিয়া, কংগ্ৰেছৰ কি ৰিজাল্ট হ'ব সেইটো আপোনালোকে নিজেই গম পাইছে যে তেওঁলোকে এতিয়া মানে গণভিত্তি হেৰুৱাইছে। গতিকে কংগ্ৰেছৰ এইবিলাক এতিয়া এইকাৰণে এতিয়া ভোট চুৰ, এতিয়া যি মানে MGNৰেগা মহাত্মা গান্ধীৰ নাম নাইকিয়া কৰিলে, যি নাম যি কৰি দিলে, এইবিলাক ইছ্যু কংগ্ৰেছে কৰি থাকিব। আৰু এতিয়া অসমৰ মানুহে কংগ্ৰেছৰ কথা শুনে, অসমৰ মানুহে অকল ডেভেলপমেণ্টৰ কথা। এটা ছচিয়েল মিডিয়াত ভাইৰেল হৈছে সংবাদ মাধ্যমত যে 20 কোটি টকা আপোনাৰ মন্ত্ৰীৰ পৰা বিচাৰিছে অভিযোগ উত্থাপন কৰিছে। অখিল গগৈটো 20 কোটি টকা আজিয়ে নহয় নহয়, আগৰ পৰা। আজিয়ে নেকি অখিল গগৈ ভাইৰেল হোৱা ভাইৰেল হেৰি? ইয়াৰ আগতে অখিল গগৈ যেতিয়া তেওঁ মানে আন্দোলন যেতিয়া আছিল, ইমান তেওঁ কাৰ পৰা কেনেকে পইচা দিছিলে সেইবিলাকো তথ্য আমাৰ লগত আছে।